হুজাই জিলাৰ মুৰাঝাৰৰ বান্দৰ মেলাত চাঞ্চল্যকৰ ঘটনা। বান্দৰ মেলা গাঁৱৰ আব্দুল ৰাজ্জাক নামৰ লোকজনৰ পুখুৰীত ৰহস্যজনক অৱস্থাত উদ্ধাৰ এজন লোকৰ মৃতদেহ। মৃত লোকজনৰ নাম হৈছে আছাবুদ্দিন, ঘৰ হৈছে বান্দৰ মেলাত। স্থানীয় লোকে মুৰাঝাৰ আৰক্ষীক খবৰ দিয়াত মুৰাঝাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি থানাত লৈ আনে আৰু শুক্ৰবাৰে সন্ধিয়া বন্ধু বাবুৰ লগত কৰবলৈ যাব বুলি ঘৰৰ পৰা ওলাই গৈছিল। সেইদিনাৰ পৰাই নিৰুদ্দেশ হৈ আছিল মৃত লোকজন আৰু মৃত লোকজন ড্ৰাগছ আসক্ত বুলি জানিব পৰা গৈছে। পৰিয়ালৰ লোকে সন্দেহ কৰা মতে বন্ধু বাবুৱে যুৱকজনক হত্যা কৰি এনেদৰে পেলাই থৈ গৈছে আৰু আনহাতে স্থানীয় একাংশ লোকে যুৱকজনক বেছি পৰিমাণৰ ড্ৰাগছ সেৱন কৰি মৃত্যুমুখত পৰা বুলিও সন্দেহ প্ৰকাশ কৰিছে। অভিযোগ প্ৰতি অভিযোগৰ মাজত কোন সঁচা কোন মিছা সেয়া আৰক্ষীৰ তদন্তত পোহৰলৈ আহিব প্ৰকৃত সত্য ঘটনা। মৃত যুৱকজনৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁৱলৈ প্ৰেৰণ কৰিছে মুৰাঝাৰ আৰক্ষীয়ে। ঘটনাটো আমাৰ এটা ল'ৰা, ডাঙৰ ল'ৰা শুকুৰবাৰ ১:১:৩০ বজাত ঘৰৰ পৰা মাতি লৈ গৈছে লগৰীয়া এটাই, তাৰ পৰা নাই। আজি ৰাতিপুৱা ডেড বডি পাইছে। আমাৰ সন্দেহ লগৰীয়াটোৱে মাৰ্ডাৰ কৰিছে বুলি। দাঁত ভাঙা ল'ৰাটো, গাত স্পট আছে। কি নাম আছিল? আছাবুদ্দিন। এতিয়া কি এজাৰ দাখিল কৰিছে? এজাৰ পষ্টমৰ্টম কাৰণে লৈ আহিছে পুলিচ বাহিনী। এজাৰটো এতিয়ালৈকে লোৱা নাই। এজাৰ দিম আমি। এইটো মাৰ্ডাৰ কেছ, এতিয়া তদন্ত বিচাৰিছে আৰু তদন্ত বিচাৰি আছে। আপুনি কি জানিছে ঘটনাটোৰ বিষয়ে? ঘটনাটো এইটোৱে আৰু হয়, মানে কি 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 হৈছিলে বা কেনেকৈ খবৰ পালে আপোনালোকে? আমাৰতো আমাৰ ওচৰৰ মানুহ এজন আপোনাৰ মেম্বাৰ হয়, আমাৰ বিডিপি ছেক্ৰেটাৰী, তেওঁৰ ঘৰৰ ওচৰত হৈছে। এই মোক খবৰ দিছে। মই দেখিছোঁ এইটো চিনা নাই। পাছত থানা যোৱাৰ পিছত মই চিনাক্ত কৰিছোঁ। এনে সন্দেহ কি হৈছে আপোনালোকৰ? সন্দেহটো এইটো সন্দেহ ল'ৰাটোৱে নিছে। এনেই কিবা কাজিয়া কাজিয়া থাকিলে সি মাৰিছে। কি নাম? তাৰ নাম কি? আছাবুদ্দিন, মানে ফয়চল বুলি মাতে মোক বাতি জালৰ। এনে কি কৰে সি? এনে বিজনেছ, সৰু সুৰা বিজনেছ আছে। তাৰ দেউতাৰ ডিপুত বিজনেছ আছে, তাৰ কাপোৰৰ বিজনেছ আছে, দোকান আছে। দোকানত অহা যোৱা কৰে, ঘৰতো থাকে। আজি ৩-৪ মাহৰ পৰা ঘৰতেই আছে।